হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আপোনালোকৰ এগৰাকী বাইদেউ মই পৰিচয় কৰাই দিম। বাইদেউ আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম প্ৰিয়ংকা শৰ্মা। তেখেত হৈছে প্ৰিয়ংকা শৰ্মা। তেখেতৰ ঘৰলৈ আজি হঠাতে ওলালি। তেখেতৰ ঘৰত দেখিলোঁ যে ইমান ধুনীয়া এটা পৰিৱেশত তেখেতে কাম কৰি আছে। কি আছে, তেখেত এগৰাকী শিক্ষিত মহিলা হয় আৰু তেখেতে কি কৰিছে, ঘৰতে এটা চিলাই মেচিন আনিছে। চিলাই মেচিনৰ জৰিয়তে তেখেতে কাম কৰিছে। এইপিনে মন কৰিছে কেমেৰা পাৰ্চনে দেখাই দিয়ক। তেখেতে এটা লেপটপ চলাই ফটো উলিয়াই, তেখেতে প্ৰিণ্ট উলিয়াই বিভিন্ন ধৰণৰ এই লেপটপত কাম কৰে আৰু লগতে কি কৰিছে চাওক, এইখিনি দেখিছে তেওঁলোকে কাটিং টেলাৰিঙৰ কাম কৰি তেখেতে এইখিনি বিক্ৰী কৰে আৰু গামোচা আছে, বিভিন্ন ধৰণৰ কিছুমান বস্তু আছে। তেখেতে এইখিনি বিক্ৰী কৰি তেখেতে স্বাৱলম্বী হৈছে। বাইদেউ আপুনি কামখিনি কেনেধৰণে কৰিছে দেখাই দিয়কচোন। এইবিলাক গামোচা আছে বাইদেউ। আমি ঘৰুৱা যিসকল শিপিনী, তেওঁলোকে নিবনুৱা হৈ বহি নাথাকি তেওঁলোকে যিখিনি কষ্ট কৰে সেইখিনি মই আনি গোটাই ইয়াতে আপোনালোকক দেখুৱাইছোঁ। আৰু যিসকলে মোৰ লগত ব্যৱসায় কৰি আছে বা আমাৰ দোকানলৈ আহে, প্ৰায় তেওঁলোকে প্ৰেজেণ্টৰ কাৰণে, বিয়া বা কিবা কিবি বিভিন্ন অনুষ্ঠানৰ কাৰণে বস্তুবোৰ আহি লৈ যায়হি। শিপিনীসকলক ঘৰে ঘৰে গৈ যিহেতু তেওঁলোকে বস্তু উঠাব নোৱাৰে, সেইকাৰণে মই গোটৰ জৰিয়তে আৰু নিজৰ চিনাকি হিচাপে যিখিনি মানুহৰ লগত যোগাযোগ আছিলে সেইখিনি তেওঁলোকক সূতা দি মেলি বোৱাইছিলোঁ। আৰু এটা সময়ত তেওঁলোকে বোৱাই মেলি মোক খুব ধুনীয়াকৈ বস্তুবোৰ উলিয়াই দিছিলে। এইখিনিকে মই গোটাই থৈ পেলাই যাক যেনেকৈ লাগে তেওঁলোকক সময়ে সময়ে যোগান ধৰি আছোঁ। এইটো সূতাটো কি হয় বাইদেউ? এইখিনি হয় ৰাজলক্ষী সূতা আৰু উইভিং শালত বোৱা মেচিন মেড হয়। এইটো জাকাৰ্ড মেচিনত বোৱা এইখিনি হয়। আৰু এইখিনি আছিলে পকোৱা সূতা। এইখিনি মাটিৰ শালত বোৱা হয় আৰু মাটিৰ শালত খুব ধুনীয়া সুন্দৰ সুন্দৰ ফুল কৰিছে তেওঁলোকে, শিৰখত বনোৱা। আৰু এই ফুলখিনি আপোনালোকে দেখিলে গম পাব কিমান মিহি হৈছে আৰু খুব ধুনীয়া আহল বহল হয়। যিকোনো এজন শকত আৱত সুস্বাস্থ্যৱান মানুহে ধুনীয়াকৈ ল'ব পৰা এখন জোখৰ গামোচা। এয়া চাব পাৰিব। বাইদেউ ইয়াৰ মূল্যটো কৈ দিব নেকি? কিমানত আপুনি বিক্ৰী কৰিব পাৰিব? মূল্য পকোৱা সূতাৰ গামোচা হিচাপে এইখিনি মই ইয়াত ৰিটেইল প্ৰাইচ 300 টকাকৈ দিছোঁ। আৰু এই যিখিনি ৰাজলক্ষী সূতাৰ আছিলে এইখিনি মেচিন মেড হয়, এইখিনি 250 টকাকৈ দিয়া হৈছে। সেইটো মানে ঘৰত শালত বোৱাৰ কাৰণে ইয়াৰ দামটো বেছি হয় আৰু ইয়াত 50 টকা এটা কম ন? এতিয়া আমি বজাৰৰ যিটো ৰেট নহয়, বজাৰ ৰেটতকৈ ঘৰৰ শিপিনীয়ে বোৱা বস্তুটো বহুত ভালো হয় আৰু কম ৰেটতো মানে ইয়াত চেলিং হয় ন? হয় হয়। বাইদেউ আপোনালৈ বহুত ধন্যবাদ। আপুনি যে ইমান ধুনীয়াকৈ কামখিনি কৰিছে। এইফালে দেখাই দিয়ক। এইখিনি তেখেতে প্ৰিণ্টৰ কামত এইখিনি ব্যৱহাৰ কৰে। আৰু এয়া দেখিছে বাইদেউ চাগে অৰ্ডাৰ বহুত আহে। এইখিনি চব অৰ্ডাৰ তেখেতে এইটো চিলাই মেচিনত এয়া কাম কৰি আছে দেখিছে। আৰু এইফালে দেখাই দিয়ক। এয়া চব আমি আহোঁতে তেখেতে লেপটপত পঢ়ি আছিলে, কিবা চাগে প্ৰিণ্ট উলিয়াইছিলে, বহুত কাগজ পত্ৰ আহিছিলে। হঠাতে তেখেতে আমি অহাখিনি সামৰি দিলে। আৰু এইপিনে দেখিছে বৰ ধুনীয়াকৈ এটা ঘৰৰ এটা ভিতৰৰ ৰুম হয়। ৰুমটোতে তেখেতে এনেধৰণে তেখেতৰ ব্যৱসায়টো চলাই আছে। বাইদেউ পুনৰ আপোনাক লগ পাম। আজি লগ পাই বহুত ভাল লাগিলে। ধন্যবাদ।